আফতাবুদ্দিন মোল্লাই যোৱা 5 বছৰত যেনেকুৱা কাম কৰিছে হেতুতে আমি যুৱ সমাজে একো সন্তুষ্ট হোৱা নাই। শংকৰদেৱৰ এটা কথা আছে, নামত শংকৰা বুদ্ধিত পাগল, বেহানত টকা দিলো না আনিলো চাগল। কৰ্ণগড় টু পীৰবাৰী যিটো ৰোড আছে এই ৰোডত 1 কিলোমিটাৰ জাগা কাম কৰিছে আৰু বাকীখিনি কাম কৰা হোৱা নাই। অলপ ৰিপেয়াৰিং কৰিছে, কিন্তু ৰিপেয়াৰিঙৰ মাজত বহুত গাফলা আছে। আপোনালোকৰ বিধায়ক কোন আছিলে? বিধায়ক আছিল আমাৰ 12 নং জলেশ্বৰ সমষ্টিৰ আফতাবুদ্দিন মোল্লা ছাৰ। আফতাবুদ্দিন মোল্লা হয়। তেওঁলোকৰ এই যে 5 বছৰীয়া কাম কাজ কেনেধৰণৰ অসন্তুষ্ট নে অসন্তুষ্ট নে কেনে? আফতাবুদ্দিন মোল্লাৰ কামত একেবাৰে অসন্তুষ্ট। শংকৰদেৱৰ এটা কথা আছে, নামত শংকৰা বুদ্ধিত পাগল, বেহানত টকা দিলো না আনিলো চাগল। তেনেকুৱাই হৈছে। আফতাবুদ্দিন মোল্লাই যোৱা 5 বছৰত যোৱা 4 বছৰত যেনেকুৱা কাম কৰিছে হেতুতে আমি যুৱ সমাজে একো সন্তুষ্ট হোৱা নাই। কৰ্ণগড় টু পীৰবাৰী যিটো হাইৱে আছে, যিটো ৰোড আছে এই ৰোডত মাজে কিছু সময় 1 কিলোমিটাৰ জাগা কাম কৰিছে আৰু বাকীখিনি কাম কৰা হোৱা নাই। আমাৰ ঘৰৰ ওচৰতে, কিন্তু তাতে বহুত মানুহ এক্সিডেণ্ট হৈ পৰি থাকে, কিন্তু আমি তেওঁলোকক লৈ কিনে হস্পিটেলত যাওঁ। কিন্তু আফতাবুদ্দিন মোল্লাৰ কামত কিলোমিটাৰ হ'ব পথটো, কিমান কিলোমিটাৰ হ'ব? পথটো 2.5 কিলোমিটাৰ মান হ'ব, কিন্তু অলপ ৰিপেয়াৰিং কৰিছে, কিন্তু ৰিপেয়াৰিঙৰ মাজত বহুত গাফলা আছে। সেইটো আপোনাৰ যে ইয়াৰ আগতে নিউজ চেনেলত দিয়া হৈছিল, একেবাৰে সন্তুষ্ট নাই আমি। 5 বছৰে যিখিনি কৰিবলগীয়া কাম আছিল কৰিব পৰা নাই। একো কৰিব পৰা নাই। কি ধৰক কি কৰিব লাগিছিল, কি কৰা নাই? আমাৰ এটাই লাগে, আমাৰ যিবিলাক ৰোড আছে, ৰাস্তাবিলাক আছে, সেই পকী ৰাস্তাবিলাক অলপ ৰিপেয়াৰিং কৰি দিলে হ'ল। 10 নম্বৰৰ ভিতৰত মই 0 দিম, 0 এটা কাম কৰিব পৰা নাই। আমাৰ সন্তুষ্ট নহয় মই তেওঁক লৈ যে একেবাৰে সন্তুষ্ট হোৱা নাই। আকৌ হেৰি 26 বৰ্ষত নিৰ্বাচন আহি আছে, গতিকে তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী। 26ত যেতিয়া নিৰ্বাচন হ'ব, তেতিয়া আমি আমাৰ যুৱ সমাজৰ পৰা এজন প্ৰাৰ্থী বিচাৰোঁ। যুৱকসকলে যুৱকৰ মনৰ কথা বুজি পাব, কিন্তু তেওঁ যিবিলাক কাম কৰিব তেনে কাম আফতাবুদ্দিন মোল্লা কৰিব নোৱাৰে। আমাৰ কিবা কেনেকে গম পালে? আমাৰ কিবা আমি যুৱ লোক, আমি যুৱ সমাজ, আমাৰ যুৱ সমাজৰ কিবা প্ৰয়োজন হ'লে আমি এজন বুঢ়া আংকেল মানুহক সুধিব পাৰিম নেকি? আংকেল মানুহক সুধিব নোৱাৰিম। আৰু এটা কাম কৰিব লাগিব, তেওঁলোকৰ ওচৰত গ'লে বোকা কোন এনেকুৱাকৈ গুচাই দিব। তেওঁ দিয়ে নেকি, দিছে নেকি? তেওঁৰ লগত পাণ্ডা পুণ্ডা আছে, বহুত আছে। যুৱকক গুৰুত্ব নিদিয়ে। তাৰমানে আপোনালোকে নতুন এজন আমি নতুন এজন যুৱ মানুহ, নতুন এজন বিচাৰোঁ। UDF নালাগে? UDFটো একো কাম কৰিব নোৱাৰিব। UDF মানে হ'ল আমাৰ সংখ্যালঘু মানুহক কেনেকুৱাকৈ মুচিবতত পেলাব পাৰিব, সেইটো বিচাৰি UDF। 20 বছৰত একো কৰিব পৰা নাই। 100 বছৰ হ'লেও দল গঠন কৰি চৰকাৰ গঠন কৰিব নোৱাৰিব।